Hello everyone, welcome to Academia. তো আজি আমি এইটো ভিডিঅ'ত নেৰেশ্যন চেঞ্জৰ বিষয়ে শিকিম। তো ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই তোমালোকক নেৰেশ্যন আচলতে কি হয়, ডাইৰেক্ট স্পীচ কি হয়, ইনডাইৰেক্ট স্পীচ কি হয়, সেই বিষয়ে এটা থুলমূল ধাৰণা দিব ট্ৰাই কৰিছিলোঁ। আৰু তাৰ উপৰিও আমি তিনিটা চাৰিটামান নিয়মৰ কথা শিকিছিলোঁ তাতে। সেইকেইটা কি কি আছিলে নিয়মকেইটা মই কৈ দিম বাৰু আকৌ এবাৰ। তো এইটো ভিডিঅ'ত আমি ইউনিভাৰ্চেল ট্ৰুথ হ'লে যিটো চিৰন্তন সত্য ঘটনা আৰু ইম্পাৰেটিভ চেণ্টেন্স হ'লে কেনেকৈ নেৰেশ্যন চেঞ্জ কৰিব লাগে তাৰ বিষয়ে শিকিম। লগে লগে আৰু কিছুমান ৱৰ্ডৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে কেনেকৈ কিছুমান ৱৰ্ড বা ফ্ৰেজ সলনি হয় সেই বিষয়ে, সেই তিনিটা নিয়মৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। কি শিকিম আমি এইটোত? ইউনিভাৰ্চেল ট্ৰুথ হ'লে কি হয়, চিৰন্তন সত্য ঘটনা হ'লে কেনেকৈ নেৰেশ্যন চেঞ্জ কৰিব লাগে, কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে, দেন ইম্পাৰেটিভ চেণ্টেন্স হ'লে আমি কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে, আৰু কি শিকিম যে কিছুমান ৱৰ্ড কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে চেঞ্জ হয়। তো তোমালোকক মই আগৰ ভিডিঅ'টোত যিহেতু কৈছিলোঁ নেৰেশ্যন চেঞ্জ কি হয় বা ডাইৰেক্ট স্পীচ কি হয়, ইনডাইৰেক্ট স্পীচ কি হয়, প্ৰত্যক্ষ উক্তি পৰোক্ষ উক্তি, সেই বিষয়ে মই পুনৰাই কৈ থাকিব বিচৰা নাই। কিন্তু মই ইয়াৰ যিটো আগৰ ভিডিঅ' আছিলে সেই ভিডিঅ'টোত যিকেইটা কথা কৈছিলোঁ সেইকেইটা মই পুনৰবাৰ কৈ ল'ম, যিহেতু সেই কমন ৰুলকেইটা যিকোনো নেৰেশ্যন কৰোঁতে তোমালোকে মানি চলিবই লাগিব। গতিকে সেইকেইটা মই এবাৰ কৈ ল'ম। তাৰ আগতে মই এটা কথা কওঁ যে তোমালোকৰ এই যিটো ছিটুৱেশ্যন বৰ্তমান পেণ্ডেমিক ছিটুৱেশ্যন হৈছে, তাৰ বাবে পঢ়াত যিখিনি বাধা আহি পৰিছে সেই বাধাখিনিক আমি আঁতৰাবৰ বাবে তোমালোকক আমাৰ এই একাডেমিয়া নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে গ্ৰামাৰৰ কিছু কনচেপ্ট লগে লগে ক্লাছ 10ৰ চেপ্টাৰবিলাকৰ চলিউশ্যন আৰু এক্সপ্লেনেশ্যন দিব যত্ন কৰি আছোঁ। তোমালোকে সেই সকলোবিলাক ভিডিঅ' চাই ল'বা, তোমালোক যথেষ্টখিনি উপকৃত হ'বা বুলি মই আশা কৰিছোঁ। আৰু তোমালোকে সেই ভিডিঅ'খিনি বিচাৰি ফুৰিবলৈ হয়তো খুব তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, সেইবাবে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি লিংক দি দিছোঁ, প্লে'লিষ্ট দি দিছোঁ। তোমালোকে ভইচ চেঞ্জৰ প্লে'লিষ্ট পাবা, কাৰেক্ট টেন্সৰ প্লে'লিষ্ট পাবা, দেন কুৱেশ্যন টেগৰ ভিডিঅ'ৰ যিটো লিংক আছে সেই লিংকটো দিয়া আছে, মানে প্লে'লিষ্টৰ লিংকটো দিয়া আছে। দেন ক্লাছ 10ৰ চেপ্টাৰবিলাকৰ প্লে'লিষ্ট বনাই তাতে চলিউশ্যন আৰু এক্সপ্লেনেশ্যনৰ ভিডিঅ' আপলোড কৰা আছে, আৰু তোমালোকে সেইবিলাক এই ডেছক্ৰিপশ্যনত থকা লিংকবিলাকত গৈ চাই ল'ব পাৰিবা। আৰু তোমালোকে চাই ল'লে মই আশা কৰিছোঁ যে তোমালোক যথেষ্টখিনি উপকৃত হ'বা। তো এতিয়া আমি ইম্পাৰেটিভ চেণ্টেন্স, ইউনিভাৰ্চেল ট্ৰুথ আৰু কিছুমান শব্দ কেনেকৈ পৰিৱৰ্তন হয় সেইকেইটা নিয়ম শিকাৰ আগতেই আমি সেই তিনিটা চাৰিটা নিয়মৰ কথা যে ইয়াৰ আগৰ যিটো ভিডিঅ'ত কৈছিলোঁ সেইকেইটা এটা ৰিকেপ দিব তোমালোকক পুনৰবাৰ বিচাৰিছোঁ। তোমালোকে ভালদৰে চাই ল'বা, আৰু মই তোমালোকক কওঁ যে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, তেতিয়াহে তোমালোকে কনচেপ্টবিলাক বুজি পাব পাৰিবা। লগে লগে ইয়াৰ আগৰ ভিডিঅ'কেইটা কিন্তু তোমালোকে চাব লাগিব। ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি নোচোৱা, এই ভিডিঅ'টোত বুজাই দিয়াখিনি তোমালোকৰ বুজিবলৈ কষ্ট হ'ব পাৰে। তাৰোপৰি টেন্সৰখিনিও চাই ল'বা। চ' লেটছ ষ্টাৰ্ট। আমি ৰুলছখিনিৰ বিষয়ে আলোচনা কৰিছিলোঁ, হয়নে? তো ৰুলছৰ কথা কি কৈছিলোঁ যে কিছুমান ৰুলছ থাকে। তো ফাৰ্ষ্টটো আছিলে কি, উই নিড টু চেঞ্জ দ্য ৰিপৰ্টিং ভাৰ্ব একৰ্ডিং টু দ্য ৰিপৰ্টেড স্পীচ। সেইটো আগৰটো ভিডিঅ' চালে তোমালোকে ভালদৰে বুজি পাবা, মই জাষ্ট ৰিকেপটো দিব বিচাৰিছোঁ ইয়াতে যে ৰিপৰ্টেড স্পীচটোৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টিং ভাৰ্বটোৰ সাল সলনি হয়। কেতিয়াবা ছেইড হ'ব পাৰে, কেতিয়াবা টোল্ড হ'ব পাৰে, কেতিয়াবা ছাজেষ্টেড হ'ব পাৰে, কেতিয়াবা এনকুৱাইৰ্ড হ'ব পাৰে, কেতিয়াবা ৰিকুৱেষ্টেড হ'ব পাৰে। গতিকে সেইটো যিটো ৰিপৰ্টিং ভাৰ্বৰ চেঞ্জ হয় ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে, সেইটো কাৰ ওপৰত ভিত্তি কৰি হয়? যিটো ৰিপৰ্টেড স্পীচ থাকে সেইটোৰ ওপৰত ভিত্তি কৰি হয়। ৰিপৰ্টেড স্পীচ আৰু ৰিপৰ্টিং স্পীচ কি হয় সেইটোৰ বিষয়ে যিটো আমি নেৰেশ্যনৰ বেছিক কনচেপ্ট দিবলৈ তোমালোকৰ বাবে ভিডিঅ' আপলোড কৰিছিলোঁ, তাত দিয়া আছে। তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'টো চাই ল'বা। নেক্সটটো কি আছিলে? উই নিড টু ৰিমুভ দ্য ইনভাৰ্টেড কমাছ ফ্ৰম দ্য ডাইৰেক্ট স্পীচ এণ্ড ৰিপ্লেচ দেম উইথ এন এপ্ৰপ্ৰিয়েট কনজাংশ্যন। যে আমি ডাইৰেক্ট নেৰেশ্যনত যিটো ইনভাৰ্টেড কমা থাকিব, সেই ইনভাৰ্টেড কমাটোৰ পৰিৱৰ্তে আমি আঁতৰাই, সেই ইনভাৰ্টেড কমাটো আঁতৰাই আমি তাত কি বহাম? ডেট বা এটা কনজাংশ্যন বহাম, এপ্ৰপ্ৰিয়েট কনজাংশ্যন বহাম। কেতিয়াবা ডেট হ'ব, বেছিভাগ ডেটেই হ'ব, কিন্তু কেতিয়াবা অন্য কিছুমানো কনজাংশ্যন ব্যৱহাৰ কৰিব লগা হয়। সেইবিলাক যেতিয়া তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে বুজি পাই গৈ থাকিবা। নেক্সটটো কি আছিলে? উই নিড টু চেঞ্জ দ্য প্ৰনাউন অফ ৰিপৰ্টেড স্পীচ একৰ্ডিংলি। যে যিটো ৰিপৰ্টিং ভাৰ্বত যিটো ছাবজেক্ট থাকিব সেইটোৰ ওপৰত ভিত্তি কৰি আমি ৰিপৰ্টেড স্পীচৰ যিটো প্ৰনাউন হয় সেইটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে সেই প্ৰনাউনটো কি হ'ব? চেঞ্জ হ'ব। উদাহৰণ মই তোমালোকক দেখাইছিলোঁ, এটা আকৌ দেখাই দিছোঁ যে নীলিম ছেইড টু মি আই শ্বেল গ' টু বৰডুবি টুডে।
নীলিম told me that he would go to বৰডুবি today হৈছে ইয়াতে আইটো কি হৈ গৈছে আৰু নেক্সট নিয়মটো কি আছিলে আমি টেন্সৰ নিয়মৰ কথা কৈছিলোঁ যেতিয়া ৰিপৰ্টিং ভাৰ্বটো আৰু ৰিপৰ্টেড স্পীচ দুইটা প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া কোনো পৰিৱৰ্তন নহয় কিন্তু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হৈ যদি ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হৈ যদি ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া চিম্পল পাষ্ট হয় ঠিক সেইদৰে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকি ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে পাষ্ট কণ্টিনিউৱাছ হ'ব ইনডাইৰেক্ট স্পীচত দেন ৰিপৰ্টেড স্পীচটো ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট হ'লে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সে হয় তেতিয়া পাষ্ট পাৰফেক্ট হ'ব ঠিক সেইদৰে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হৈ ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনত আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ লিখিব লাগিব ঠিক সেইদৰে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ দুইটা যদি চিম্পল পাষ্ট টেন্সত থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচত সেইটো পাষ্ট পাৰফেক্ট টেন্সত লিখিম ঠিক সেইদৰে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকি ৰিপৰ্টেড ভাৰ্বটো পাষ্ট কণ্টিনিউৱাছত থাকিলে আমি ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম সেইখিনি মই আগত কৈছিলোঁ তোমালোকে জাষ্ট চাই ল'বা হা দেন পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আছিলে যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচটো যদি পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত থাকে তেতিয়া কোনো চেঞ্জ নহয় জাষ্ট আমি যেনেকৈ আছে তেনেকৈ লিখিলেই হ'ব জাষ্ট প্ৰনাউনটো চেঞ্জ কৰিব লাগিব আৰু কনজাংচনটো এড কৰিব লাগিব গতিকে সেইখিনি আছিল আগৰ ভিডিঅ'কেইটাৰ যিটো ৰিকেপ মই সেইটো দিব যত্ন কৰিলোঁ এতিয়া নেক্সট আমি আজি যিবিলাক তোমালোকক শিকাম বুলি কৈছোঁ মই ইম্পাৰেটিভ চেণ্টেন্স ইউনিভাৰ্চেল ট্ৰুথ আৰু কিছুমান ৱৰ্ডৰ কেনেকৈ সাল সলনি হয় ইনডাইৰেক্ট স্পীচত সেইখিনি আলোচনা কৰিম এতিয়া সেইখিনি মই এছেঞ্চিয়েলছ ৰুলছ বুলি দি দিছোঁ প্ৰথম কথাটো হ'ল দ্য টেন্স ইন ডাইৰেক্ট স্পীচ উইল নট চেঞ্জ ইফ দেয়াৰ ইজ এ ইউনিভাৰ্চেল ট্ৰুথ ইন দ্য ডাইৰেক্ট স্পীচ যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিও ৰিপৰ্টেড স্পীচটো ইউনিভাৰ্চেল ট্ৰুথ হয় অৰ্থাৎ চিৰন্তন সত্য ঘটনা হয় তেতিয়া কি হ'ব কি সেইটো একেই থাকিব তাত কোনো পৰিৱৰ্তন নহয় এতিয়া চোৱা দ্য মেন ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি মানুহজনে কৈছিলে সাধুতাই পৰম উপায় গতিকে অনেষ্টি ইজ দ্য বেষ্ট পলিচিটো যিহেতু ইউনিভাৰ্চেল ট্ৰুথ গতিকে আমি জাষ্ট দ্য মেন ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি বুলি লিখিলেই হ'ব ইয়াত কোনো পৰিৱৰ্তন কৰিব নালাগে আমি লিখিব লাগিব জাষ্ট ডেটটো লিখিব লাগে ইনভাৰ্টেড কমাটো আঁতৰাই দিব লাগে সিমানেই কথা তো দেন নেক্সটটো চাওঁ আমি দ্য টিচাৰ ছেইড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান যিহেতু দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছানটো চিৰন্তন সত্য ঘটনা দ্য টিচাৰ ছেইডটো ৰিপৰ্টিং ভাৰ্বটো যদিও পাষ্ট টেন্সত আছে আমি সেইটো কিহত লিখিম কোনো চেঞ্জ নোহোৱাকৈ লিখিম জাষ্ট ডেটটো লিখিম আৰু ইনভাৰ্টেড কমাটো আঁতৰাই দিম দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান গতিকে আমি এইটো কথা গম পালোঁ যে কি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচটো যদি ইউনিভাৰ্চেল ট্ৰুথ হয় অৰ্থাৎ চিৰন্তন সত্য ঘটনা হয় তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনত কোনো চেঞ্জ নহয় জাষ্ট ডেটটো লিখি ইনভাৰ্টেড কমাটো আঁতৰাই দিলেই হ'ব দ্য টিচাৰ ছেইড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছানটো চোৱা আমি জাষ্ট ডেটটো লিখিছোঁ আৰু সেই কেপিটেল লেটাৰটো স্মল লেটাৰ কৰি দিছোঁ কামখিনি সিমানেই এইটো তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ নেক্সটটো চোৱা While converting an imperative sentence from direct speech to indirect speech, the words ordered, commanded, requested, suggested, advised, etc. are used as verbs depending upon the nature of the imperative sentence in the direct speech. মই আগতে তোমালোকক এটা ৰুলছৰ কথা কৈছিলোঁ ৰুলছৰ কথাটো কি কৈছিলোঁ যে আগৰ ভিডিঅ'ত কৈছিলোঁ মই সেইটো ভিডিঅ'টো তোমালোকক ৰিপিট কৰি দিছিলোঁ সেইটো আছিলে কি উই নিড টু চেঞ্জ দ্য ৰিপৰ্টিং ভাৰ্ব একৰ্ডিং টু দ্য ৰিপৰ্টেড স্পীচ ৰিপৰ্টেড স্পীচটোৰ ওপৰত ভিত্তি কৰি আমি ৰিপৰ্টিং ভাৰ্বটোৰ পৰিৱৰ্তন কৰিব লাগে আৰু সেইটো বেছিকৈ ক'ত খাটি খাব সেইটো বেছিকৈ খাটি খাব ইম্পাৰেটিভ চেণ্টেন্সত ইম্পাৰেটিভ চেণ্টেন্সত এতিয়া কি হয় চোৱা যে যেতিয়া আমি ইম্পাৰেটিভ চেণ্টেন্স এটা কি কৰিম while converting an imperative sentence from direct speech to indirect speech ডাইৰেক্ট স্পীচৰ পৰা যেতিয়া ইম্পাৰেটিভ চেণ্টেন্স এটা ইনডাইৰেক্ট স্পীচ হ'লে পৰিৱৰ্তন কৰিম দ্য ৱৰ্ডছ অৰ্ডাৰ্ড commanded, requested, suggested, advised, etc. are used as verb যে তাত আমি কি কৰিম যিটো আমি আগতে said লিখোঁ told লিখোঁ তাৰ ঠাইত আমি কি লিখিম ordered লিখিব পাৰোঁ commanded লিখিব পাৰোঁ requested লিখিব পাৰোঁ suggested লিখিব পাৰোঁ advised লিখিব পাৰোঁ আৰু সেইটো কিহৰ ওপৰত ভিত্তি কৰি লিখিম ডিপেণ্ডিং আপন দ্য নেচাৰ অফ দ্য ইম্পাৰেটিভ চেণ্টেন্স ইন দ্য ডাইৰেক্ট স্পীচ যে ডাইৰেক্ট স্পীচত যিটো
ইম্পাৰেটিভ চেণ্টেঞ্চ থাকিব সেই ইম্পাৰেটিভ চেণ্টেঞ্চটো প্ৰকৃতিৰ ওপৰত বা নেচাৰটোৰ ওপৰত লক্ষ্য ৰাখি আমি ৰিপৰ্টেড স্পীচটোৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টিং ভাৰ্বটো হয়তো অৰ্ডাৰত লিখিব পাৰোঁ। যদি আদেশ দিয়া বাক্য থাকে তেতিয়া আমি অৰ্ডাৰত লিখিম, কামাণ্ড দিয়া থাকিলে আমি কামাণ্ডেড লিখিম, অনুগ্ৰহ কৰা থাকিলে ৰিকুৱেষ্টেড লিখিম, ছাজেষ্টেড আৰু এডভাইচ কেতিয়া লিখিম যেতিয়া পৰামৰ্শ দিয়া নিচিনা নেচাৰ থাকিব ইম্পাৰেটিভ চেণ্টেঞ্চটো। গতিকে আমি গম পালোঁ যে কি ইম্পাৰেটিভ চেণ্টেঞ্চত কি হয় যে ডাইৰেক্ট নেশ্যনৰ পৰা ইনডাইৰেক্ট নেশ্যনলৈ আমি যেতিয়া নিম তাত ৰিপৰ্টেড স্পীচটোৰ প্ৰকৃতিৰ ওপৰত বা ইম্পাৰেটিভ চেণ্টেঞ্চটোৰ প্ৰকৃতিটোৰ ওপৰত বা নেচাৰটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ৰিপৰ্টিং ভাৰ্বটো অৰ্ডাৰ্ড, কামাণ্ডেড, ৰিকুৱেষ্টেড, ছাজেষ্টেড, এডভাইচড সেইবিলাক লিখিব লাগিব। যিকোনো এটাহে লিখিব লাগিব দেই। এতিয়া চোৱা উদাহৰণকেইটা চাই লওঁ, তোমালোকে বুজি পাবা। দ্য প'ৰ মেন ছেইড টু ৰাম প্লিজ হেল্প মি। প'ৰ মেন ছেইড টু ৰাম প্লিজ হেল্প মি। দুখীয়া মানুহজনে ৰামক কৈছে যে অনুগ্ৰহ কৰি মোক সহায় কৰা, হয়নে? গতিকে ইয়াত অনুগ্ৰহ কৰি মোক সহায় কৰা বুলি যিটো কোৱা হৈছে তাত কি কৈছে? অনুগ্ৰহ কৰিছে। গতিকে আমি কি লিখিব লাগিব? ৰিকুৱেষ্টেড। আমি ট'ল্ড বা আস্ক নিলিখোঁ, আমি কি লিখিম? ৰিকুৱেষ্টেড লিখিম। দ্য প'ৰ মেন ৰিকুৱেষ্টেড ৰাম। আৰু কি হয় ইম্পাৰেটিভ চেণ্টেঞ্চত যিটো প্ৰনাউন বা নাউন থাকিব তাৰপাছত আমি এটা টু লিখিম বা নট টু লিখিম। যদি নিগেটিভ চেণ্টেঞ্চ থাকে আমি নট টু লিখিব লাগিব। তাৰ তলতো তোমালোকক বুজাই দিম মই। গতিকে এইটো চোৱা, দ্য প'ৰ মেন ৰিকুৱেষ্টেড ৰাম টু হেল্প হিম। মি টু হিম হৈছে, প্ৰনাউনটো চেঞ্জ হৈছে। দেন নেক্সটটো চালে তোমালোকে বুজি পাবা। মাই মাদাৰ ছেইড টু মি ডু নট গ' দেয়াৰ। সেইটো মায়ে মোক কি কৈছে? পৰামৰ্শ দিছে, হয়নে নহয়? গতিকে কি হ'ব? মাই মাদাৰ এডভাইজড মি। কাক দিছে? মোক দিছে। আৰু ডু নট যিহেতু আছে গতিকে সেই কি কৈছিলোঁ মই ইম্পাৰেটিভ চেণ্টেঞ্চত টু এটা লাগিব, টু, টিঅ' টু। এইটো যিহেতু নিগেটিভ চেণ্টেঞ্চ গতিকে নট টু গ' দেয়া। গম পালা? গতিকে সেইটো তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ। ইম্পাৰেটিভ চেণ্টেঞ্চত কি হয়? ৰিপৰ্টেড স্পীচটোৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টিং ভাৰ্বটো আমি পৰিৱৰ্তন কৰোঁ। কিহলৈ পৰিৱৰ্তন কৰোঁ? কেতিয়াবা অৰ্ডাৰ লিখিম, কেতিয়াবা কামাণ্ডেড লিখিম, কেতিয়াবা ৰিকুৱেষ্টেড লিখিম, কেতিয়াবা ছাজেষ্টেড লিখিম, কেতিয়াবা এডভাইচ লিখিম। হ'ল সেইটো কথা। দেন আৰু কি কৰিম আমি যে যিটো নাউন বা প্ৰনাউন থাকিব মানে ৰিকুৱেষ্টেড, অৰ্ডাৰ্ড বা কামাণ্ডেড সেইবিলাকৰ পাছত তাৰ পাছত আমি টু বা নট টু এটা লিখিব লাগিব। নটটো কেতিয়া লিখিম? যেতিয়া চেণ্টেঞ্চটো নিগেটিভ হ'ব। আৰু টু কেতিয়া লিখিম? যেতিয়া চেণ্টেঞ্চটো এফাৰ্মেটিভ হ'ব, যেতিয়া পজিটিভ চেণ্টেঞ্চ হ'ব। গতিকে সেইকেইটা আছিলে, প্ৰথমটো আছিলে ইউনিভাৰ্চেল ট্ৰুথৰ কথা। সেইটো মই ক'লোঁ তোমালোকক, ইউনিভাৰ্চেল ট্ৰুথত কোনো পৰিৱৰ্তন নহয়, জাষ্ট ডেটটো লিখিলে হ'ল। দেন ইম্পাৰেটিভ চেণ্টেঞ্চৰ কথা ক'লোঁ, তাত অৰ্ডাৰ, কামাণ্ডেড, ৰিকুৱেষ্টেড, ছাজেষ্টেড, এডভাইচ সেইকেইটা ৰিপৰ্টিং ভাৰ্ব লিখা হয় আৰু টু এড কৰা হয় নতুনকৈ। গতিকে এইকেইটা মই তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ। দেন ইয়াতে ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ আছে, কিন্তু ইণ্ট্ৰগেটিভ চেণ্টেঞ্চটো অকণমান তোমালোকে টান পাব পাৰা, সেইকাৰণে মই ইয়াৰ পাছৰ ভিডিঅ'টোত তোমালোকক বুজাই দিবৰ বাবে থৈ দিম। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত মই তেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ বুজাই হয়তো তোমালোকৰ নেৰেশ্যন চেঞ্জ শেষ কৰিম। পিছে এক্সক্লেমেটৰী চেণ্টেঞ্চটো থাকি যাম। গতিকে এক্সক্লেমেটৰী আৰু ইণ্ট্ৰগেটিভটো তোমালোকৰ ইয়াৰ পাছৰ ভিডিঅ'টোলৈ মই থৈ দিম। এতিয়া আমি চাম ইয়াতে যিটো কিছুমান পৰিৱৰ্তন হয় যে কিছুমান শব্দৰ কি পৰিৱৰ্তন হয় ডাইৰেক্ট নেশ্যনৰ পৰা ইনডাইৰেক্ট নেশ্যনলৈ নিলে, সেইখিনি আমি এতিয়া শিকিম। এতিয়া চোৱা, some words get changed while converting from direct speech to indirect speech. যে কিছুমান শব্দ ডাইৰেক্ট নেশ্যনৰ পৰা ইনডাইৰেক্ট নেশ্যনলৈ নিলে কি হয়? পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে ডাইৰেক্ট স্পীচত যদি টুডে থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম ডেড ডে। গম পালা? যদি ডাইৰেক্ট স্পীচত টুনাইট থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম সেইটো ডেড নাইট। যদি ডাইৰেক্ট স্পীচত টুমৰো থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম দ্য নেক্সট ডে অৰ দ্য ফ'ল'য়িং ডে। দ্য নেক্সট ডে বা দ্য ফ'ল'য়িং ডে যিকোনো এটা লিখিব পাৰিবা। যদি ডাইৰেক্ট স্পীচত য়েষ্টাৰডে থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচত লিখিম দ্য প্ৰিভিয়াছ ডে অৰ দ্য ডে বিফ'ৰ। মানে আমি যদি য়েষ্টাৰডে থাকে তেতিয়া দ্য প্ৰিভিয়াছ ডে লিখিব পাৰোঁ অথবা দ্য ডে বিফ'ৰ লিখিব পাৰোঁ। নেক্সট, ডাইৰেক্ট স্পীচত যদিহে লাষ্ট নাইট থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচত লিখিম দ্য প্ৰিভিয়াছ নাইট। নেক্সট, যদি ডাইৰেক্ট স্পীচত নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়েৰ থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচত লিখিম দ্য ফ'ল'য়িং উইক, দ্য ফ'ল'য়িং মান্থ, দ্য ফ'ল'য়িং ইয়েৰ। সেইকেইটা বুজি পাইছা বুলি আশা কৰিছোঁ। নেক্সট, ডাইৰেক্ট স্পীচত যেতিয়া লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়েৰ সেইবিলাক থাকিব তেতিয়া আমি ইনডাইৰেক্ট স্পীচত লিখিম দ্য প্ৰিভিয়াছ উইক, দ্য প্ৰিভিয়াছ মান্থ অৰ দ্য প্ৰিভিয়াছ ইয়েৰ। ডাইৰেক্ট স্পীচত যদি নাও থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম দেন। ডাইৰেক্ট স্পীচত যদি এগো থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম বিফ'ৰ।
ডাইৰেক্ট স্পীচত যদি ডিজ থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম ডেট। ডাইৰেক্ট স্পীচত যদি ডিজ থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম ড'জ। ডাইৰেক্ট স্পীচত যদি হিয়ে থাকে আমি ইনডাইৰেক্ট স্পীচত লিখিম ডিয়াৰ। আৰু যদি ডাইৰেক্ট স্পীচত মডেল অক্সিলেৰীবিলাক থাকে, মডেল অক্সিলেৰী মানে উইল, মে, কেন, চেল, সেইবিলাক যদি থাকে আমি কি লিখিম ইনডাইৰেক্ট স্পীচত জাষ্ট যিটো মডেল অক্সিলেৰী ভাৰ্ব থাকিব সেই মডেল অক্সিলেৰী ভাৰ্বটোৰ কি লিখিম আমি পাষ্ট ফৰ্মটো লিখিম। যদি উইল থাকে আমি উড লিখিম, মে থাকিলে মাইট লিখিম, কেন থাকিলে কুড লিখিম, হেভটো থাকিলে হেডটো লিখিম। গতিকে সেইখিনি আছিল কিছুমান ৱৰ্ড চেঞ্জ হয়। উদাহৰণকেইটা চালে তোমালোকে বুজি পাবা। এইটো চোৱা, বেডনিজ ছেইড আই উইল বাই এ মোবাইল টুমৰো। গম পাইছা? ইয়াত উইলটো থাকিলে মই কি হ'ব বুলি কৈছিলোঁ, উড হ'ব বুলি কৈছিলোঁ। আৰু টুমৰটো থাকিলে কি হ'ব বুলি কৈছিলোঁ, ইয়াত লিখি দিছোঁ চোৱা, দ্য নেক্সট ডে অৰ দ্য ফল'য়িং ডে। গতিকে কি হ'ব, বেডনিজ ছেইড ডেট, প্ৰনাউনটো চেঞ্জ হ'ব হি, উইলটো উড হ'ব, বাই এ মোবাইল টুমৰটো কি হ'ব দ্য নেক্সট ডে। গম পাইছা? টুমৰটো দ্য নেক্সট ডে, অথবা আমি দ্য ফল'য়িং ডেও লিখিব পাৰোঁ। বেডনিজ ছেইড ডেট হি উড বাই এ মোবাইল দ্য ফল'য়িং ডেও লিখিব পাৰোঁ, দ্য নেক্সট ডেও লিখিব পাৰোঁ। গতিকে ইয়াত আমি কি চেঞ্জ দেখিলোঁ, উইলটোৰ চেঞ্জ দেখিলোঁ আৰু টুমৰটোৰ চেঞ্জ দেখিলোঁ। নেক্সটটো চোৱা, নুপু ছেইড দ্য এক্সিডেণ্ট টুক প্লেচ লাষ্ট উইক। দ্য এক্সিডেণ্ট টুক প্লেচ লাষ্ট উইক, যিহেতু এইটো দুইটা পাষ্ট টেন্সত আছে গতিকে সেইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব। আৰু লাষ্ট উইকটো আমি কিহৰলৈ পৰিৱৰ্তন কৰিম, প্ৰিভিয়াছ উইকলৈ পৰিৱৰ্তন কৰিম, দ্য প্ৰিভিয়াছ উইকলৈ। গতিকে কি হ'ব, নুপু ছেইড ডেট দ্য এক্সিডেণ্ট হেড টেকেন প্লেচ দ্য প্ৰিভিয়াছ উইক। লাষ্ট উইকটো ইয়াতে কি কৰা হৈছে, দ্য প্ৰিভিয়াছ উইক কৰি দিয়া হৈছে। গতিকে এইটো ভিডিঅ'ত মই তোমালোকক ইমানখিনি ধাৰণা দিবলৈ যত্ন কৰিলোঁ, যিহেতু সকলোখিনি একেটা ভিডিঅ'তে কৰি দিলে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব, হয়তো 1 ঘণ্টা 2 ঘণ্টা হৈ যাব পাৰে। আৰু তোমালোকৰো সিমানে কনফিউজনবিলাক আহি যাব পাৰে। হয়তো তোমালোকৰ কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে ভিডিঅ'বিলাক চাবলৈ নোৱাৰিব পৰা যদি দীঘল হয়। সেইবাবে মই কম সময়ৰ ভিতৰত তোমালোকক ধাৰণা দিব ট্ৰাই কৰি আছোঁ। আৰু কম সময়ৰ ভিতৰত ধাৰণা দিব ট্ৰাই কৰাৰ লগে লগে মই গোটেইবিলাক যিবিলাক কনচেপ্ট থাকে সেইবিলাক একেটা ভিডিঅ'তে ইনক্লুড কৰি দিব পৰা নাই। সেইবাবে মই পাৰ্ট বাই পাৰ্ট তোমালোকক বুজাবলৈ যত্ন কৰি আছোঁ। গতিকে যিহেতু আমি প্ৰথমটো ভিডিঅ'ত নেৰেশ্যন কি হয়, ডাইৰেক্ট স্পীচ কি হয়, ইনডাইৰেক্ট স্পীচ কি হয়, ৰিপৰ্টিং ভাৰ্ব কি হয়, ৰিপৰ্টেড স্পীচ হয়, সেইকেইটা আমি শিকিলোঁ প্ৰথম ভিডিঅ'টোত। তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে লিংকটো ভিজিট কৰি চাই ল'ব পাৰিবা। দেন তাৰ পাছৰ ভিডিঅ'টোত আমি কি শিকিলোঁ, যে আমি কিছুমান নিয়মৰ কথা শিকিছিলোঁ। নিয়মকেইটা কি কি আছিলে, প্ৰথম নিয়মটো আছিলে যে কি, ৰিপৰ্টেড স্পীচটোৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টিং ভাৰ্বটোৰ সলনি কৰা হয়, দেন প্ৰনাউনটো চেঞ্জ কৰা হয়, দেন কমাটো আঁতৰাই তাত এটা কনজাংচন ব্যৱহাৰ কৰা হয়, দেন টেন্সৰ পৰিৱৰ্তন কৰা হয়, কি টেন্স থাকিলে কি টেন্স হয় সেইটো মই ক'লোঁ। আৰু আজি যিটো তোমালোকক মই এতিয়া এইটো ভিডিঅ'ত যিখিনি দেখালোঁ তাত মই কি বুজালোঁ তোমালোকক, ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ কৰা হয়। যে ইম্পাৰেটিভ চেণ্টেন্সত কি কৰা হয় বুলি ক'লোঁ, যে ইম্পাৰেটিভ চেণ্টেন্সত আমি কি কৰিম, যে কিছুমান ৱৰ্ড আমি অৰ্ডাৰ্ড, কমাণ্ডেড, ৰিকুৱেষ্টেড, ছাজেষ্টেড, এডভাইজড সেইবিলাক ব্যৱহাৰ কৰিম ছেইডৰ ঠাইত। আৰু আমি ইয়াত ডেট নিলিখোঁ, আমি ডেটৰ ঠাইত কি লিখিম, টু লিখিম। যিটো কনজাংচন আমি আগতে ডেট লিখিছিলোঁ ইয়াত টু লিখিম। আৰু নিগেটিভ চেণ্টেন্স হ'লে সেই টুটোৰ কি হ'ব, নট টু হ'ব। উদাহৰণকেইটা চাই লোৱা, দ্য প'ৰ মেন ছেইড টু ৰাম প্লিজ হেল্প মি টু কৈছে, দ্য প'ৰ মেন ৰিকুৱেষ্টেড ৰাম টু হেল্প হিম, যিহেতু অনুগ্ৰহ কৰিছে, অনুগ্ৰহ কৰাৰ কাৰণে আমি কি লিখিছোঁ, ৰিকুৱেষ্টেড। দেন মাই মাদাৰ ছেইড টু মি ডু নট গ' দেয়া, সেইটো কি লিখিছোঁ আমি, মাই মাদাৰ এডভাইচ মি নট টু গ' দেয়া, নট টু গ' দিয়া হৈছে। আৰু মায়ে যিহেতু পৰামৰ্শ দিছে, পৰামৰ্শ দিয়াৰ বাবে আমি সেইটো এডভাইচ লিখিছোঁ। আৰু অৱশেষত একেবাৰে শেষত তোমালোকক মই আজি কি বুজালোঁ, যে কিছুমান ৱৰ্ডৰ কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে পৰিৱৰ্তন হয়। সেইকেইটা কি আছিলে, ডাইৰেক্ট স্পীচত টুডে থাকিলে ইনডাইৰেক্ট স্পীচত ডেট ডে হয়, ডাইৰেক্ট স্পীচত টু নাইট থাকিলে ইনডাইৰেক্ট স্পীচত ডেট নাইট হয়, ডাইৰেক্ট স্পীচত টুমৰো থাকিলে ইনডাইৰেক্ট স্পীচত দ্য নেক্সট ডে অৰ দ্য ফল'য়িং ডে হয়, ডাইৰেক্ট স্পীচত য়েষ্টাৰডে থাকিলে ইনডাইৰেক্ট স্পীচত দ্য প্ৰিভিয়াছ ডে অৰ দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফৰ হয়, ডাইৰেক্ট স্পীচত লাষ্ট নাইট থাকিলে ইনডাইৰেক্ট স্পীচত দ্য প্ৰিভিয়াছ নাইট হয়, ডাইৰেক্ট স্পীচত নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়েৰ থাকিলে ইনডাইৰেক্ট স্পীচত দ্য ফল'য়িং উইক, দ্য ফল'য়িং মান্থ, দ্য ফল'য়িং ইয়েৰ হ'ব। ডাইৰেক্ট স্পীচত লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়েৰ সেইবিলাক থাকিলে ইনডাইৰেক্ট স্পীচত দ্য প্ৰিভিয়াছ উইক, দ্য প্ৰিভিয়াছ মান্থ, দ্য প্ৰিভিয়াছ ইয়েৰ সেইকেইটা হ'ব। দেন ডাইৰেক্ট স্পীচত নাও থাকিলে ইনডাইৰেক্ট স্পীচত দেন হ'ব, ডাইৰেক্ট স্পীচত এগ' থাকিলে ইনডাইৰেক্ট স্পীচত বিফ'ৰ হ'ব, ডাইৰেক্ট স্পীচত ডিজ থাকিলে ইনডাইৰেক্ট স্পীচত ডেট হ'ব, ডাইৰেক্ট স্পীচত ডিজ থাকিলে ইনডাইৰেক্ট স্পীচত ড'জ হ'ব, ডাইৰেক্ট স্পীচত হিয়াৰ থাকিলে ইনডাইৰেক্ট স্পীচত দেয়াৰ হ'ব।
আৰু যদিহে ডাইৰেক্ট স্পীচত মডেল অক্সিলাৰীবিলাক থাকে, মডেল অক্সিলাৰী মানে উইল, মে, চেল, কেন থাকিলে, সেইবিলাক থাকিলে ইনডাইৰেক্ট স্পীচত কি কৰিম আমি মডেল অক্সিলাৰী ভাৰ্বটোৰ পাষ্ট ফৰ্মটো লিখিম। উদাহৰণস্বৰূপে উইল থাকিলে উড লিখিম, মে থাকিলে মাইট লিখিম, কেন থাকিলে কুড লিখিম, তেনেকৈ হেভটো থাকিলে আমি হেডটো লিখিম। গতিকে ভিডিঅ'টো মই ইমানতে ষ্টপ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে আজি যিটো ভিডিঅ'ত তোমালোকক মই যিখিনি ধাৰণা দিব ট্ৰাই কৰিলোঁ তোমালোকে ভালদৰে বুজি পাইছা বুলি মই ভাবিছোঁ। আৰু যদি ইয়াতো তোমালোকৰ যদি কিবা ডাউট থাকি যায় তোমালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা। তেতিয়া আমি ইয়াৰ পাছৰ ভিডিঅ'বিলাকত তোমালোকৰ সেই খুঁটি নাতিবিলাক ঠিক কৰি দিবলৈ আমি সফল হ'ম। আৰু যদিহে তোমালোকে সেইবিলাক কি ডাউট আছে কৈ নিদিয়া তেতিয়াহ'লে আমি তোমালোকৰ ফিডবেকটো নাপালে তোমালোকৰ আকৌ যিখিনি ডাউট আছে সেইখিনি বুজাই দিয়াত আমাৰ হয়তো সমস্যা আহি পৰিব পাৰে। গতিকে মই তোমালোকক অনুগ্ৰহ কৰিছোঁ তোমালোকে যদিহে কিবা ডাউট থাকে তোমালোকে প্লিজ এবাৰ হ'লেও কমেণ্ট বক্সত কমেণ্ট কৰা। দেন তোমালোকৰ যিবিলাক ডাউট আছে ক্লিয়াৰ কৰি লোৱা। সকলো ডাউট তোমালোকৰ ক্লিয়াৰ হ'ব আৰু নেৰেশ্যন চেঞ্জক লৈ তোমালোকৰ যিখিনি সংশয় থাকে, ডাউট থাকে, ভয় থাকে সেইখিনি সম্পূৰ্ণৰূপে দূৰ কৰি লোৱা। তোমালোকে জীৱনৰ বাবে গোটেই নেৰেশ্যনৰ কনচেপ্টটো শিকি লোৱা। লগে লগে এক্সামত 2, 4, 6 যিকেইটা মাৰ্কছ আহে সেইকেইটা কেতিয়াও নেহেৰুৱা কৰি লোৱা, যাতে সেইকেইটা মাৰ্কছ তোমালোকে সদায় পাবা, সেইটো নিজৰ আয়ত্তত আনি লোৱা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ যিখিনি মই ধাৰণা দিব লৈছিলোঁ সেইখিনি। তো নেক্সট ভিডিঅ'টোত আমি কি শিকিম যে ইম্পাৰেটিভটো শিকিলোঁ আমি, ইম্পাৰেটিভ ইউনিভাৰ্চেল ট্ৰুথ শিকিলোঁ। ইউনিভাৰ্চেল ট্ৰুথটো মই আকৌ কৈছোঁ যে তাত কোনো চেঞ্জ নহয়, আমি ডেটটো লিখি দিলে ইনভাৰ্টেড কমাটো আঁতৰাই দিলে হ'ব। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত মই কি শিকিম বুলি ক'লোঁ আমি ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় সেইটো শিকিম। আৰু তাৰ পাছত কি শিকিম আমি এক্সক্লেমেটৰী চেণ্টেন্স, যিটো ভাৱবোধক বা আশ্চৰ্য প্ৰকাশ কৰাৰ যিটো চেণ্টেন্স থাকে, আৰু ইণ্ট্ৰগেটিভ মানে প্ৰশ্নবোধক, সেই দুটা পাৰ্টৰ শিকিম। আৰু সেই দুটা পাৰ্টৰ পাছত শিকিলে আমাৰ নেৰেশ্যন চেঞ্জৰ যিবিলাক সাধাৰণ বেছিক ৰুলছ থাকিব সেইবিলাক শেষ হৈ যাব। আৰু সেইবিলাক শেষ হোৱাৰ পাছত মই তোমালোকৰ বাবে কিছুমান এক্সাৰচাইজ লৈ আনিম আৰু লগে লগে এক্সাৰচাইজবিলাকৰ চলিউশ্যনবিলাকো তোমালোকক মই কৰি দিবলৈ যত্ন কৰিম। চ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'কেইটাৰ পৰা উপকৃত হৈ আছা। তোমালোকক মই আকৌ কৈছোঁ তোমালোকে আগৰ ভিডিঅ'কেইটা চাই লোৱা, নহ'লে তোমালোকৰ নেৰেশ্যন চেঞ্জটো কনচেপ্টটো বুজি নাপাবা। তোমালোকে সেই আগৰ যিকেইটা ভিডিঅ' আছে সেই ভিডিঅ'কেইটা চাবৰ বাবে জাষ্ট গ্ৰুপৰ ডেছক্ৰিপশ্যনত যোৱা লিংক মতে তোমালোকে প্লে'লিষ্ট পাই যাবা। সেই প্লে'লিষ্টকেইটা ভালদৰে চাই লোৱা। সেই প্লে'লিষ্টকেইটাত তোমালোকে চাই লৈ টেন্সৰ পৰা আদি কৰি টেন্স, ভইচ, নেৰেশ্যন, মোটামুটি কথাটো হ'ল কি তোমালোকে টেন্স বুজি নাপালে ভইচ চেঞ্জো কৰিব নোৱাৰিবা, নেৰেশ্যনো কৰিব নোৱাৰিবা। আৰু নেৰেশ্যনৰ আগৰ ভিডিঅ'কেইটা বুজি নাপালে এইটো ভিডিঅ' বুজি নাপাবা। গতিকে সেই আগৰ ভিডিঅ'কেইটা তোমালোকে কিন্তু চাই লোৱাটো খুব প্ৰয়োজনীয়। লগে লগে মই তোমালোকৰ বাবে কুৱেশ্যন টেগ আৰু নিগেটিভ ইণ্ট্ৰগেটিভ কেনেকৈ কৰে সেইখিনিও মই তোমালোকক বুজাই দিছিলোঁ। গতিকে সেইখিনিও চাই ল'বা। লগে লগে মই আকৌ অৱশেষত আকৌ এবাৰ কৈ দিছোঁ যে ক্লাছ 10ৰ আমি যিহেতু প্ৰধান আমাৰ লক্ষ্য হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু অহা বছৰ তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে তেওঁলোকক লক্ষ্য ৰাখি আমি এই ভিডিঅ'খিনি আপলোড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। গতিকে তেওঁলোকৰ বাবে আমি কি কৰিছোঁ তেওঁলোকৰ চেপ্টাৰবিলাকৰ এক্সপ্লেনেশ্যনৰ লগে লগে চলিউশ্যনবিলাকো আমি কৰি দিবলৈ যত্ন কৰিছোঁ ভিডিঅ' যোগে। গতিকে তেওঁলোকে সেইবিলাক চাই মই উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু তেওঁলোকে সেইবিলাক চাবৰ বাবে জাষ্ট ডেছক্ৰিপশ্যনত থকা লিংককেইটাত গ'লে হ'ল। তাতে তোমালোকে প্লে'লিষ্ট পাই যাব, তোমালোকৰ বুকৰ নাম দিয়া থাকিব, চেপ্টাৰৰ নাম দিয়া থাকিব। প্লে'লিষ্টটোত গ'লে পাৰ্ট বাই পাৰ্ট তোমালোকে সকলো ভিডিঅ' পাই যাবা। চ' তোমালোকে সেইবিলাক চাই ল'বা। এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।